বিজেপিয়ে সেইবিলাক কথা চিন্তা নকৰে, খালি হিন্দু মুছলমানৰ মাজত তেওঁলোকে কাজিয়া লগাব বিচাৰে। আজমল ডাঙৰীয়া, তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঁঠুৱা তলৰ মহ বুলি কয়। হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুৱা তলৰ মহক অসমৰ মানুহে নেতা পাতিলে আমাৰ কি লাভ হ'ব, সেই কথা আমি চবেই চিন্তা কৰিব লাগিব। ৰাইজসকল, মই বেছি দেৰিকে নকওঁ, আৰু কেইবাখনো মিটিং আছে। মই আজি আপোনালোকৰ উপস্থিতি দেখি আজি মই মোৰ নেতা ৰাহুল গান্ধীক কম, মই এটা শ্লোগান দিম। এই শ্লোগান আপোনালোকে মোৰ লগত চবেই দিব। হিমন্ত বিশ্ব শৰ্মাৰ বুকু আমাৰ এই শ্লোগানত আজি কপাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে উজনি অসমত বিজেপি জিকিব। কালি যেতিয়া মই কলো যে উজনি অসমত কংগ্ৰেছ জিকিলে আপুনি মুখ্যমন্ত্ৰীৰ গাদী এৰিম বুলি কয়, আই চেলেঞ্জ দিওঁ, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জ ৰক্ষা কৰিবলৈ ভয় খালে। কাৰণ তেওঁ জানে যে উজনিত কংগ্ৰেছ, মধ্য অসমত কংগ্ৰেছ, নামনিত কংগ্ৰেছ, বৰাকত কংগ্ৰেছ, পাহাৰত কংগ্ৰেছ, এইবাৰ চাৰিওফালে কংগ্ৰেছ। সেইকাৰণে মই আপোনালোকক কৈছো, মই এতিয়া কম যে নগাঁৱৰ পৰা দিল্লীলৈ আপোনালোকে কব আকৌ যাব বৰ্ডলৈ। মই কম নগাঁৱৰ পৰা দিল্লীলৈ ইমান লাহেকে কলে হিমন্ত বিশ্ব বুকু কপাব লাগিব।